না নবীন বাইদেউ জয় হলে তো আমার নিশ্চিত একদম পুরো আমার রাইজৰ মানুহ কমপ্লিট আশাবাদী যেটো আমাৰ ৰাইজৰ হকে কাম কৰিব তেওঁ ক্যান্ডিডেট ভাল উপযুক্ত ক্যান্ডিডেট এনেকুৱা যোগ্য ক্যান্ডিডেটে আমাৰ ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰজোঁট পাৰ্টিৰ দলৰহে দৰকাৰ উখল মাখল পৰিৱেশ ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ প্ৰাৰ্থীয়ে বিভিন্ন কৌশল অৱলম্বন কৰা দেখা যায় আজি 16 নং কুৰুবাহা গাঁও পঞ্চায়তত নবীৰণ বেগমৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ 3 নং দক্ষিণ পশ্চিম বজালী জিলা পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী নবীৰণ বেগম কুৰুবাহা গাঁও পঞ্চায়তৰ গাঁৱে গাঁৱে নবীৰণ বেগমে চলাই নিৰ্বাচনী প্ৰচাৰ অভিযান নবীৰণ বেগমৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত ৰাইজৰ ব্যাপক সঁহাৰি দেখা যায় নিৰ্বাচনী দিন চমু চাপি অহাৰ লগে লগে বতাহ বৰষুণক নেওচি নবীৰণ বেগমে মাৰাথান নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই যোৱা পৰিলক্ষিত হয় নবীৰণ বেগমৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত সংগ দিয়ে অসম গণ পৰিষদ দলৰ বজালী বিধানসভা সমষ্টিৰ উপসভাপতি প্ৰাণজিৎ দাস পাঠশালাৰ মণ্ডল বিজেপি দলৰ সভাপতি দিগন্ত তালুকদাৰ আৰু পুলক বৈশ্যৰ লগতে বহু দলীয় নেতাকৰ্মী তেখেতক আমি ৰাইজে আকলে লৈছো তেওঁক আমি বিপুল ভোটত জয়যুক্তি কৰিম বুলি আশাও ৰাখিছো গতিকে আমাৰ মিত্ৰজোঁটৰ পাৰ্টি চৰকাৰ চেন্ট্ৰেলৰ চৰকাৰ আমাৰ অসমত চৰকাৰ আমাৰ গতিকে কিবা ৰাইজৰ আঁচনি দিবলৈ হলে আমাৰ ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰজোঁটৰ পাৰ্টিহে দিব লাগিব গতিকে আমাৰ যিখিনি চাউলৰ কাৰ্ড দিছে বা অৰুণোদয় কৰিছে বা লাখপতি বাইদেউ দি আছে সেই সম্পূৰ্ণ আমাৰ বিজেপি বা মিত্ৰজোঁটৰ পাৰ্টিহে কৰি আছে গতিকে কংগ্ৰেছ দলে আমাৰ একো কৰা নাই গতিকে কংগ্ৰেছ দলৰ আমাৰ কোনো প্ৰয়োজন নাই আমাৰ ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰজোঁটৰ পাৰ্টিকে আমাৰ জয়যুক্তি কৰিবলৈ আমি ৰাইজে আকলি দিছো আমাৰ এইখন গাঁও বাটুৱা ঠেকাৰ বিটা বুলি কয় গাঁও পঞ্চায়ত 115 নং হেৰি হাতিনাপুৰ জিপি নাই তেওঁৰ কোনো নামে নাথাকিব লিষ্টতে নাথাকিব তেওঁৰ নাম বিপুল ভোটত আমাৰ নবীন বাইদেউ জিতিব মিত্ৰজোঁটৰ পাৰ্টি অগবৰ দলৰ তেওঁ বিপুল ভোটত জয়যুক্তি কৰিব না নবীন বাইদেউ জয় হলে তো আমার নিশ্চিত একদম পুরো আমার রাইজৰ মানুহ কমপ্লিট আশাবাদী যেটো আমাৰ ৰাইজৰ হকে কাম কৰিব তেওঁ ক্যান্ডিডেট ভাল উপযুক্ত ক্যান্ডিডেট এনেকুৱা যোগ্য ক্যান্ডিডেটে আমাৰ ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰজোঁট পাৰ্টিৰ দলৰহে দৰকাৰ তেওঁৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে তেওঁ আমাৰ ৰাইজৰ কাম কৰিবলৈ আমি সম্পূৰ্ণভাৱে আমি আশাবাদী নমস্কাৰ মোৰ নাম নবীৰণ বেগম মোৰ গাঁও নিজবৰলা 3 নং দক্ষিণ পশ্চিম বজালী মিত্ৰজোঁটৰ প্ৰাৰ্থী জিলা পৰিষদ আপোনালোকে মোৰ আশীৰ্বাদ কৰিব আৰু দোৱা কৰিব আৰু বিপুল ভোটত জয়যুক্ত কৰিব বুলি মই আশা ৰাখি মোৰ বক্তব্য শেষ কৰিছোঁ নমস্কাৰ আসসালামু আলাইকুম বাইদেউৰ পৰিচয়টো দিলে বাইদেউক ধন্যবাদ জনাইছোঁ